এই আগত যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন উপলক্ষে ৰাজ্যজুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। আপোনালোকে অৱগত যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই হওক, সকলোৱে এই নিৰ্বাচনী প্ৰচাৰ অভিযানত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ সভা সমিতিত জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু ব্যাপক উৎসাহ ইয়ে প্ৰতিপন্ন কৰিছে যে এই পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত। একেধৰণে এই ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জিলা পৰিষদেই হওক বা আঞ্চলিক পৰিষদৰ সদস্য পদৰ বাবেই হওক, আমাৰ মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছে সেই মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ আমি ইতিমধ্যে নামি পৰিছোঁ। আমাৰ কাৰ্যকৰ্তাসকল নামি পৰিছে, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকল নামি পৰিছে। গতিকে আৰু আমাৰ এই প্ৰচাৰ অভিযানতো আমি জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰিছোঁ। গতিকে এই প্ৰমাণ কৰিছে যে আগন্তুক সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ বা UPPL মিত্ৰজোঁটৰ সপক্ষত অসমৰ জনসাধাৰণৰ লগতে ভৱানীপুৰ সৰভোগ সমষ্টিবাসী জনসাধাৰণো আছে। ইতে এই ধৰণৰ কথা নিশ্চয় আমি কোৱাটো ঠিক নহ'ব, কিন্তু ইতিমধ্যে আপোনালোকে গম পায় যে 39খনকৈ জিলা পৰিষদৰ আসন, 299খন আঞ্চলিক পৰিষদৰ আসনত ইতিমধ্যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়ে প্ৰমাণ কৰে যে গোটেই নিৰ্বাচনটোতো কিন্তু আমাৰ ফলাফল অত্যন্ত আশাব্যঞ্জক হ'ব, আমাৰ প্ৰত্যাশা অনুযায়ী হ'ব। চাওক, আজি যে তেখেতসকলৰ যিটো কংগ্ৰেছ দলৰ সম্পৰ্কত আমিনো কি ক'ম, কংগ্ৰেছ দলৰ সন্দৰ্ভত তেখেতসকলৰ নিজস্ব যিসমূহ বক্তব্য আছে, কংগ্ৰেছৰ নেতৃবৰ্গৰ যি বক্তব্য আছে, এগৰাকীৰ বক্তব্যৰ লগত অন্য এগৰাকীৰ বক্তব্যৰ কোনো ধৰণৰ মিল নাই। গতিকে তেনে প্ৰেক্ষাপটত আমি বিবেচনা নকৰোঁ যে কংগ্ৰেছ দলে বিশেষ কিবা প্ৰত্যাহ্বান জনাবলৈ সক্ষম। পোনপ্ৰথমে আপোনালোক আটাইকে মই সাংবাদিক বন্ধুসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই 1 নং ভৱানীপুৰ কলকাতা জিলা পৰিষদৰ অসম গণ পৰিষদ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ জিলা পৰিষদৰ প্ৰাৰ্থী মই অসম গণ পৰিষদ আৰু বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আহি থকা দিনবিলাকত পঞ্চায়তত যি উন্নয়নৰ যিখিনি কাম কৰিব লাগে জিলা পৰিষদ এলেকাত যদি মই বিজয় হওঁ তেতিয়া নিশ্চিতভাৱে মই কৰিবলৈ চেষ্টা কৰিম। ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা, যিটো গাঁও অঞ্চলত ত্বৰান্বিত কৰাৰ কাৰণে যিটো পঞ্চায়তী ব্যৱস্থা শক্তিশালী কৰিব বিচাৰিছে, আমি মিত্ৰজোঁটে সেই প্ৰচেষ্টাক আমি আগবঢ়াই লৈ চেষ্টা কৰিম। মাননীয় বিধায়ক মহোদয় ফণীধৰ তালুকদাৰ ডাঙৰীয়াই ইতিমধ্যে গোটেই সমষ্টিতে আমি উন্নয়নৰ যিটো ত্বৰান্বিত কৰিছে, যিখিনি নহ'ব লগা উন্নয়ন খুব সোনকালে হৈছে, তাৰ কাৰণে আমাৰ এটা দলীয় কৰ্মীসকল আৰু এই অঞ্চলৰ ৰাজ্য উৎসাহিত অহা নিৰ্বাচনত আমাৰ মিত্ৰজোঁট প্ৰাৰ্থীবিলাকক নিশ্চয়ভাৱে বিপুল ভোটে জয় কৰাব। আৰু উন্নয়নৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয়ৰ উন্নয়নৰ ধাৰাই মোৰ এই নিৰ্বাচনত জয় হোৱাৰ সকলোৰে ইচ্ছা আৰু তাক প্ৰতিপন্ন কৰিব। ভৱানীপুৰ অঞ্চলৰ ৰাইজৰ যিখিনি মনৰ ভাৱনা, পঞ্চায়তৰ ব্যৱস্থাৰ ওপৰত যিটো আস্থা, সেই পুনৰ সেই আস্থাটো আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম।